বিলাসীপাৰাত সমজিলা আৰক্ষী প্ৰশাসনে ড্ৰাগছ বাল্য বিবাহ আৰু পক্সো আইনৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত মনজ্ঞ সজাগতা সভা অনুষ্ঠিত কৰে। স্থানীয় ৰকাখাতা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়ৰ অধ্যক্ষ শাহানুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সজাগতা সভা। বিলাসীপাৰা আৰক্ষী নিৱেশৰ পৰিচালনা সমিতিৰ সভাপতি পুৰন্দৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰাৰ সভাত বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱক পৰিথক ঘোষে নিজ ভাষণত ছাত্ৰ ছাত্ৰীসকলক ভাৰতীয় দৰ্শনক সৰগত কৰি নিজৰ ভৱিষ্যত জীৱন গঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়। আজি আমাৰ মূল উদ্দেশ্য হ'ল সজাগতা সৃষ্টি কৰা। ছাত্ৰ ছাত্ৰী ৰাইজৰ আগত এই যে ড্ৰাগছ আছে, পস্কো আইন আছে বা আমাৰ যেটা চাইল্ড মেৰেজ, এই বিষয়ৰ ওপৰত মানে আমাৰ সজাগতা সৃষ্টি কৰি সমাজখন যাতে শৃংখলাবদ্ধভাৱে আগুৱাই যাব পাৰে তাৰে প্ৰচেষ্টা চলাই থকা হৈছে। এইটো অসম চৰকাৰ হোম বিভাগৰ পৰা আমাক নিৰ্দেশ দিছে আৰু সেইমতে আমি এইটো কাম কৰিছোঁ। আৰু এই কাম কৰা হৈছে আজি আমাৰ বিলাসীপাৰা থানা পৰ্যায়ৰ নাগৰিক কমিটিৰ জৰিয়তে ইয়াত অৰ্গেনাইজ কৰা হৈছে। আৰু ইয়াত আমাৰ প্ৰিন্সিপাল মহোদয়ে যথেষ্ট সহযোগিতা আগবঢ়াইছে, শিক্ষকসকলৰ সহযোগ আগবঢ়াইছে, ইয়াৰ অন্যান্য বিষয়বোৰ সহযোগ আগবঢ়াইছে। গতিকে আমি ভাবিছোঁ যে আজি আমাৰ যিটো সজাগতা সভা এইটো মোটামুটিভাৱে আমি ছাকচেছ হোৱা বুলি ধৰি ল'ব পাৰোঁ। গতিকে সমল ব্যক্তিৰ ভিতৰত আছে আমাৰ কৈতোষ ঘোষ ডাঙৰীয়া আছে, তেখেত হ'ল আমাৰ আইন একাডেমীৰ প্ৰাক্তন উপাধ্যক্ষ। লগতে আমাৰ ইয়াত আছে মডেল হস্পিটেলৰ ইনচাৰ্জ ৱাজিৰ ৰহমান ডাঙৰীয়া। লগতে আমাৰ আছে CDSP ডাঙৰীয়া আছে, লগতে OC ডাঙৰীয়া আছে, লগতে সমাজ কল্যাণ বিভাগৰ পৰা এজন ব্যক্তি আছে। এনেকৈ বিভিন্ন ধৰণৰ বিভিন্ন বিভাগৰ মানুহ মাতি এইটো মানে ব্যৱস্থা কৰা হৈছে। গতিকে আজি আমাৰ মূল উদ্দেশ্য হ'ল সজাগতা সৃষ্টি কৰা ৰাইজৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত।